ভালেই হ'ল তোমাক ইয়াতে লগ পাই গ'লোঁ। মই যে ইমান দূৰ বুলি ভবাই নাছিলোঁ আৰু বিচাৰি পোৱা নাছিলোঁ নহয়। বেলেগক সুধিহে আহিছোঁ। তাৰপিছত দেখিলোঁ ইমান ডাঙৰ এটা হেৰি বনাই থৈছে। ভাবিলোঁ ইয়াতে হ'ব লাগিব। এই সোমাই আহি তোমাক দেখি পালোঁ। নহ'লেতো মই জুলিক ক'ত বিচাৰি ভাবিয়ে পোৱা নাছিলোঁ। পিছে জুলি ক'ত আছে নো? অ' পিহু বাইদেউ। জুলি বা আছে ভিতৰতে। মইতো ইয়াৰ পৰা গুচিয়ে গৈছিলোঁ, কিন্তু আকৌ 23টা পেষ্ট্ৰি অৰ্ডাৰ আহিলে যে সেইকেইটা দিবলৈ কি ইয়ালৈ আহিছিলোঁ। মোৰ ইয়াত কিবা ভালেই লগা নাছিলে, সেইটো কাৰণে মই গুচি গৈছিলোঁ। আকৌ এতিয়া দিলোঁ যে যাবলৈ লৈছিলোঁ। জুলি বা ভিতৰতে আছিলে, আপুনি সোমাই যাওক নহ'লে। অ' আচ্ছা, তোমাৰ তাৰমানে ইমান ডাঙৰ পাৰ্টি ৰখাৰ অভ্যাস নাই যে, সেইটো কাৰণে আনকমফৰ্টেবল ফিল হৈছিলে চাগে ন? মই বুজি পাওঁ দিয়া। ঠিক আছে, হ'ব তুমি যদি যাব ওলাইছা যোৱা। পিছে জুলি ক'ত আছে একজেক্ট জেগাটো কৈ দিয়া হ'লে ভাল আছিলে। মোৰো এনেকৈ লোকৰ পাৰ্টিত তাকো বিনা ইনভিটেশ্যনত এনেকৈ ঘূৰি ফুৰিবলৈও ভাল নালাগে নহয়। একো নহয়, এটা কাম কৰা আপুনি এইফালে চিধা সোমাই যাওক। সোমাই গৈ জুলিবাক দেখিয়ে পাব। জুলিবাৰো কাম শেষ হ'ল, কিন্তু মানে পাৰ্টিটো যোনে দিছে তেওঁ জুলিবা অলপ টাইম ৰ'বলৈ ক'লে। সেইকাৰণে আপুনি অহালৈকে জুলিবাই ৰওঁ বুলি কৈছিলে। গতিকে সোমাই গৈ মুখতে পাই যাব। মই যাওঁ দিয়ক। পিহুবাজনী যে হাঁহিয়ে উঠে কেতিয়াবা। আৰু ইমান ডাঙৰ পাৰ্টিলে আজি এইটো কিনি ড্ৰেছ পিন্ধি আহিছে জানো? নিজে ডিজাইন কৰা হ'ব লাগিব, কিন্তু তথাপিও মই কেলে জানো আজি পিহুবাৰ ডিজাইন কৰা ড্ৰেছটো অলপো ভাল লগা নাই। কিনো পলিথিনৰ ড্ৰেছ পিন্ধি আহিছে, তাতে ইমান গৰম পৰিছে। নাজানো আৰু পাই। মইনো কি ক'ম এতিয়া, ডিজাইনাৰ মানুহৰ কথা আৰু যি মন যায় তাকে পিন্ধি লয় বনাই পিনে। আমিবোৰ আৰু ডিজাইনৰ কথা একো নাজানো, সেইকাৰণে ক'বলৈও নাই আৰু। যাওঁ বেকেৰীলৈ গৈ পিনে আকৌ মানুহ কোনো নাই, বন্ধ কৰি থৈ আহিছোঁ। কাষ্টমাৰ আহিলে ঘূৰিয়ে যাব লাগিলে। সোনকালে গৈ খুলি দিওঁগৈ। বাহ পিহু, ইমান দেৰি কৰিলি যে? তোৰ কাৰণে মই কিমান বৰ হৈ আছিলোঁ জানানে? ইয়াত এতিয়া যিগৰাকীয়ে পাৰ্টি দিছে তেওঁ মোক অলপ টাইম ৰ'বলৈ ক'লে, পাৰ্টি এনজয় কৰিব ক'লে আৰু খাই মেলি যাবলৈ ক'লে। মই ক'লো মোৰ ফ্ৰেণ্ড এজনী আহিব আছে, তাই অহালৈকে ৰৈ দিওঁ বুলি। কিন্তু তই ইমান দেৰি কৰিব বুলি মই ভবা নাছিলোঁ দেই। মোৰ সঁচাকৈ বৰ লাগি গ'ল। ইমান ডাঙৰ পাৰ্টি আৰু মানুহবোৰো চিনি নাপাওঁ, অচিনাকি মানুহ। অকলে অকলে কিমান বেয়া লাগিছিলে মইহে জানো। ক'ত আছিলি তই ইমান দেৰি? ইছ ৰাম, ক'ত আছিলি মানে? ইমান দূৰ বুলিনো কোনে জানে? তইতো মোক ক'লি বেছি দূৰ নহয়, এনেই অলপ দূৰ যাব লাগিব। কিন্তু মই আহিহে এতিয়া গম পাইছোঁ কিমান দূৰলৈ আহিব লগা হৈছে। ইমান দূৰ বুলি জনা হ'লে মই কেতিয়াও নাহিলোঁ হয়। আহোঁতে আহোঁতে এই গৰমত একেবাৰে সিজি গৈছোঁ জানানে? ইমান দূৰত আছে আৰু তাতে বিচাৰিও পোৱা নাছিলোঁ, চিনি পোৱা নাছিলোঁ। কিমান মানুহক সুধিব লগা হৈছে বোলো এনেকৈ পাৰ্টি এটা দিছে, ক'ত আছে বুলি। তাৰপিছতে আহি বিচাৰি ইয়াত পালোহি। তই ভাল কথাটোকে কৈছ। আগতে ক'ব নোৱাৰিলি দূৰ আছে বুলি, তেতিয়া নাহিলোঁ হয় মই। হ'ব পিহু, মই ক'বলৈ পাহৰিলোঁ আৰু তইহে কৈছিলি পাৰ্টি দিছে যেতিয়া তহঁতকতো খাবলৈ দিবই, লগতে ময়ো যাম, তেতিয়া ময়ো খাবলৈ পাম বুলি। সেইকাৰণে ভাবিলোঁ দূৰ হ'লেও তই আহিবি বুলি, আৰু সেইটো কাৰণে মই তোক নক'লোৱেই। বাৰু এতিয়া আহিলি নহয়, যি মন যায় সোনকালে খাই লওঁ, তাৰপিছত আমি ওলাই দিওঁ ইয়াৰ পৰা। অ' মাই গড, এইজনী কোন ছোৱালী হয়? জুপিতৰা, চোৱাচোন কি ড্ৰেছ পিন্ধিছে বাৰু এইটো? একো ধৰিবই পৰা নাই দেই ইমান গৰমত। অ' মাই গড, এক্সকিউজ মি, হোৱাট ডু ইউ মিন? তুমি ক'ব কি বিচাৰিছা? এই ড্ৰেছটো তোমাৰ কাৰণে এনেই চিম্পল ড্ৰেছ? তুমি কি জানিবা? এই ড্ৰেছটো ডিজাইনাৰ ড্ৰেছ হয়, আৰু মই নিজে ড্ৰেছটো ডিজাইন কৰিছোঁ। আৰু তুমি ড্ৰেছটোৰ ওপৰত হাঁহিব আহিছা? গৰমলৈও কি কথা আছে? মোৰ গৰম লগা নাই, মই পিন্ধিছোঁ, তাতে তোমাৰ কি প্ৰব্লেম হ'ল? তোমাৰ যদি গৰম লাগিছে তেতিয়াহ'লে তুমি ইয়াৰ পৰা আঁতৰি যোৱা। কি কৈছা তুমি? ড্ৰেছটো তুমি নিজে ডিজাইন কৰিছা? অফক'ৰ্ছ, তুমি যেনেকুৱা মানে ডিজাইনাৰ হয়, যিমান ল' লেভেলৰ, তোমাৰ ড্ৰেছটোতে গম পোৱা গৈছে। তুমি ডিজাইন কৰাৰ কাৰণে ড্ৰেছটো দেখাত একেবাৰে ভিখাৰীবোৰে পিন্ধিছে তেনেকুৱা লাগিছে। কোনে দেখি ক'ব বাৰু এই ড্ৰেছটো যে ডিজাইন কৰা হয় বুলি? সঁচাকৈ দেই, তোমাৰ ড্ৰেছতে তোমাৰ ইমেজটোৰ বিষয়ে গম পাই গ'লোঁ তুমি কিমান ভাল ডিজাইনাৰ হয়। অৱশ্যে মই কেতিয়াও তোমাৰ নাম বা তোমাৰ ফটো কোনো মেগাজিনত দেখা নাই। অফক'ৰ্ছ জুপিটাৰ, মই তাকেতো কৈছোঁ। যদি ইমান বেষ্ট ডিজাইনাৰ হ'ল হয়, ফটো বা মানে কিবা এটাতো ৰেকৰ্ডছ আমি পালোঁ হয়, মেগাজিনত হওক বা নিউজ পেপাৰ ক'ৰবাত। কিন্তু তেনেকুৱাতো একো দেখা নাই। না তোমাৰ ফটো দেখিছোঁ, না তোমাৰ নাম শুনিছোঁ, না তুমি ডিজাইন কৰা ড্ৰেছৰ কিবা মানে আৰ্টিকেল ওলাইছে। গতিকে তুমি নিজকে ডিজাইনাৰ বুলি কোৱা? সাধাৰণ এই ভিখাৰীয়ে পিন্ধা ড্ৰেছটো ডিজাইন কৰোঁতেই নিজকে ডিজাইনাৰ ভাবি ল'লা। ৱাহ, কি ক'ম আৰু।
আজিকালি মানুহবোৰে অকণমান কিবা এটা কৰিবহে লাগে নিজকে হেভি ডিজাইনাৰ বা মানে বেলেগ কিবাই ভাবি লয় আৰু বহুত হৈ গ'ল এতিয়া। তোমালোকে নিজকে কি ভাবিছা? ছুপাৰ মডেল? মডেলৰ নিচিনা ড্ৰেছ পিন্ধি আহিলে কোনো মডেল হৈ নাযায়। নিজকে যদি ছুপাৰ মডেল ভাবিছা তেতিয়াহ'লে তোমালোকে ভাবিবলৈ বন্ধ কৰা। মই যদি ডিজাইনাৰ নহয় তেতিয়াহ'লে তোমালোকেও একো নহয় মোৰ ওচৰত। আৰু মই কি ডিজাইনাৰ হয় সেয়া মই ভালকেই জানো। মোৰ ওচৰত কিমান কাষ্টমাৰে আহে নিজৰ নিজৰ ড্ৰেছ ডিজাইন কৰোৱাবলৈ। আৰু তোমালোকে মোৰ বিষয়ে জানাই কি এনেকৈ মোক ইনচাল্ট কৰিবলৈ? এই ড্ৰেছটো মই কিমান কষ্ট কৰি নোখোৱা নোবোৱাকৈ ৰাত দিন এই ড্ৰেছটোৰ লগত লাগি পিনে মই এসপ্তাহৰ পিছত এই ড্ৰেছটো বনাবলৈ ছাকচেছ হৈছোঁ। আৰু তোমালোকে এনেকৈ মই ইনচাল্ট কৰিছা? এইটো কিন্তু ভাল হোৱা নাই। জুলি, তুমি যে কৈছিলা তোমাৰ ফ্ৰেণ্ড এগৰাকী অহাৰ কথা আছে, এইগৰাকী নেকি তোমাৰ ফ্ৰেণ্ড? মই কিন্তু জনা নাছিলোঁ দেই তোমাৰ ফ্ৰেণ্ড এজন ইমান আনচাকচেছফুল ডিজাইনাৰ হ'ব পাৰে বুলি। তোমাৰ কামটো মোৰ বহুত বেছিয়ে ভাল লাগিলে। তোমাৰ কামৰ কথাই ক'ম নে তোমাৰ ডেজাৰ্টৰ কথাই ক'ম, ফ্লেভাৰ একদম ভৰপূৰ আৰু ইমান মানে কি ক'ম আৰু মোৰ ৱৰ্ডে নোলাইছে। কিন্তু তোমাৰ ফ্ৰেণ্ড তাৰ একেবাৰে ওলোটা। সঁচা কথা কওঁতে এতিয়া গাত লাগিছে। এই ড্ৰেছটোত আছে কি যে ড্ৰেছটো আমি ইমপ্ৰেছ হয়? এই ড্ৰেছটোৰ বিষয়ে আমি ভাল কিবা এটা ক'বনে? দেখাত একেবাৰে ভিখাৰী ড্ৰেছ নিচিনা লাগিছে। অৱশ্যে তোমাক যদি আমি ওচৰৰ পৰা নাপালোঁ হয়, দূৰত ক'ৰবাত ৰৈ থাকিলে মইতো ভিখাৰী বুলি ইয়াৰ পৰা গটা মাৰি উলিয়াই দিলোঁ হয়। কিন্তু জুলি, তোমাৰ ফ্ৰেণ্ড হয় যেতিয়া মই বাৰু একো নকওঁ। আহিছে পাৰ্টি এনজয় কৰক, কিবা এটা খাওক, তাৰপিছত যাব পাৰা। কিন্তু মোৰ চকুত তুমি কোনো ডিজাইনাৰ নহয়। এইবোৰ ড্ৰেছ ডিজাইন কৰাটো কোনো টান কাম নহয়, একদম চিম্পল। জুপিটাৰ বা আই এম চৰি, প্লিজ আপুনি বেয়া নাপাব। একচুৱেলি পিহু মোৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু এই ড্ৰেছটো তাই কি ভাবি ডিজাইন কৰিলে সেয়া ময়ো নাজানো। ময়ো তাইক কৈছিলোঁ, কিন্তু ডেট মিনছ এইটো নহয় যে পিহু ভাল ডিজাইনাৰ নহয়। তাই সঁচাকৈ বহুত ভাল ভাল ডিজাইন কৰে। মানে কাষ্টমাৰে তাইৰ ওচৰত বহুত মানে ড্ৰেছ ডিজাইন কৰোৱায় আৰু বহুত ধুনীয়া ধুনীয়াও বনাইছে। এবাৰতো তাই গ্ল'বেল ফেশ্বন উইকত ভাগো লৈছিলে আৰু সকলোৱে তাইৰ ড্ৰেছৰ খুব প্ৰশংসা কৰিছে। গতিকে মই ভাবোঁ সাধাৰণ এটা ড্ৰেছ দেখি আপোনালোকে পিহুক জাজ নকৰিব। প্ৰথমতে তাইৰ কামবোৰৰ বিষয়ে জানিলেতো ভাল হ'ব। আচ্ছা, ঠিক আছে ঠিক আছে। তোমাৰ ফ্ৰেণ্ড হৈ যেতিয়া মই গম পাইছোঁ, ইটছ অ'কে। আচ্ছা, মোৰ গেষ্ট আছে, মই গেষ্টৰ লগত অলপ কথা পাতোঁগৈ। ইয়াত লাগি থাকিলে নহ'ব। তুমি যোৱাৰ আগতে খালি মোক এবাৰ জনাই যাবা দেই। বাকী তোমালোকে পাৰ্টি এনজয় কৰা। ঠিক আছে জুপিটাৰ বা, মই যোৱাৰ আগত বাৰু আপোনাক জনাই দিম। আৰু কিবা যদি দৰকাৰ হয় মোক লগালে আপুনি মেছেজ কৰি দিলে হৈ যাব, মই দি পঠিয়াম। ঠিক আছে ঠিক আছে, কিবা যদি মোক দৰকাৰ হয় মই মেছেজ কৰি দিম তোমাক। আচ্ছা হ'ব, মই আহিছোঁ এতিয়া। ব'লা জেচমিন।